জুবিন গাৰ্গৰ সুৰেই জানো বিহুৰ বতৰা দিয়া নাছিল? জুবিন গাৰ্গৰ গানতেই জানো প্ৰাণৰ বিহুটিয়ে প্ৰাণ পাই উঠা নাছিল? ঢোল পেপাৰ তালে তালে যেতিয়া বাজি উঠে জুবিন গাৰ্গৰ গীত, তেতিয়াই যেন পূৰ্ণতা পায় বিহুৰ আনন্দই। অসমৰ সংগীত জগতত এটা যুগৰ সৃষ্টি কৰা এইগৰাকী প্ৰাণৰ শিল্পীৰ গানে দিছিল বিহুৰ আনন্দ। অসমীয়াৰ হেঁপাহৰ বিহুটিক দিছিল এক সুকীয়া পৰিচয়, যাৰ কণ্ঠই মোহাচন্ন কৰি ৰাখিছিল শিশুৰ পৰা বৃদ্ধলৈ সকলোকে, যাৰ গীতে আনিছিল প্ৰতিটো বসন্তৰ বতৰা। সেইগৰাকী কণ্ঠশিল্পী আমাৰ হিয়াৰ আমঠু আজি আমাৰ মাজত নাই। সেইগৰাকী কণ্ঠশিল্পীৰ অবিহনে কিদৰে উদযাপন কৰিব পাৰিব হেঁপাহৰ ৰঙালী? কি হতে পাতিব জুবিনবিহীন বিহুৰ অনুষ্ঠান? জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৫৬ কেন্দ্ৰীয় ৰঙালী সন্মিলনীয়ে বাতিল কৰিলে এই বৰ্ষত অনুষ্ঠিত হ'বলগীয়া বিহুৰ অনুষ্ঠান। যিমানে বহাগ চাপি আহিছে, যিমানে বিহু চাপি আহিছে, আমাৰ মনত যি উন্মাদনা, আমাৰ মনত যি আনন্দ উল্লাস আহে, সেইসমূহ সলনি এক গধুৰ মন আমাৰ মাজলৈ, গধুৰ মনে আমাক সকলোকে মনবিলাক সেমেকা কৰি তুলিছে। গতিকে এইখিনি সময়ত আমাৰ প্ৰাণৰ শিল্পীগৰাকী অনুপস্থিতিত আমি বিহুখন অনুষ্ঠিত কৰাৰ কাৰণে কোনো সহমত প্ৰকাশ কৰা নাই। আৰু সেই অনুসৰি কালি আমাৰ অনুষ্ঠিত হোৱা এখন সভাত এই কথা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এইবাৰৰ যি বিহু সন্মিলন, এই সন্মিলনখনি কেৱল পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে আমি কেৱল আনুষ্ঠানিক ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম। সমান্তৰালভাৱে ৰাজ্যৰ বহু বিহু কমিটিয়ে বাতিল কৰিছে এই বৰ্ষৰ ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান। উল্লেখ্য যে ১৯৯৩ চনৰ পৰা চেপনবাসীয়ে উদযাপন কৰি আহিছে ৰঙালী বিহু সন্মিলন। গৰিমামণ্ডিত এই চেপন বিহু সন্মিলনৰ অভিন্ন অংগ আছিল অসমীয়াৰ প্ৰাণস্পন্দন জুবিন গাৰ্গ। সন্মিলনখনৰ প্ৰতি জুবিন গাৰ্গে আগবঢ়োৱা অৱদানক সন্মান জনাই অহা ৰঙালী বিহুত ৫৬ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে কেৱল পতাকা উত্তোলন কাৰ্যসূচীৰে আনুষ্ঠানিক ধাৰাবাহিকতা ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সমিতিৰ বিষয়ববীয়াসকলে সদৰি কৰিছে। নিশ্চিতভাৱে তেখেতৰ এই ন্যায় প্ৰক্ৰিয়াটো খুব লেহেমীয়া হৈছে, আমি সকলোৱে জানো। তেখেতে ইমান দি গ'ল অসমবাসীক, গোটেই বিশ্ববাসীক। তেখেতৰ ন্যায় ক্ষেত্ৰত এয়া হ'ব নালাগিছিল। আমি ভাবোঁ খুব সোনকালে তেখেতে উচিত ন্যায় পাব। আৰু এই কথা আকৌ আমি অসমবাসী আন্দোলন কৰি থকাৰ প্ৰয়োজন নাই। তেখেতৰ অৱদানক সন্মান জনাই অতি শীঘ্ৰেই এই ব্যৱস্থাটো হ'ব লাগিছিল, কিন্তু হোৱা নাই, অতি পৰিতাপৰ কথা।